হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল নিখিল ব্লগ তো অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো আজিৰ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈ। তো গাইজ আজি মই গৈ আছোঁ বইনাগছী ৰাসৰ। তো মই আজি মোৰ ৰাসৰ ভিডিঅ' আৰম্ভণি কৰিছোঁ আমাৰ বইনাগছীৰ পৰাই ৰাসৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম ৰাস মই বইনাগছীত চাম, তাৰপিছত আৰু বেলেগ ৰাসত যাই থাকিম। তো আজি থিয়েটাৰো আছে, থিয়েটাৰৰো কিছু ভিডিঅ' দেখাম। তো চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈ সম্পূৰ্ণ ভিডিঅ'টো। তো গাইজ বলক ৰাসত লগ পাইছোঁ। তো গাইজ আল্টিমেট বহুত মানুহ হৈছে আজি বইনাগছী ৰাসত। তো গাইজ তো অন্তত কি কবি এতিয়া সি নাচই চাচোন কেমেৰা দেখি নাহে। তো গাইজ বহুত মানুহ হৈছে বইনাগছী আজি থাৰ্ড ডে। তো গাইজ ব্লগ চোৱা আৰু চাওঁ।
থিয়েটাৰ চাব যাম অলপ পিছত তো গাইজ ব'লক এতিয়া আমি এতিয়া আছোঁ দাদা দাদা আছো যাওঁ আৰু থিয়েটাৰ চাব যাওঁ তইতো নাহায়ে দেখোন তইতো নাহায়ে দেখোন মাতি আছিলোঁ এই তহঁতক মাতি আছিলোঁ তইতো নাহায়ে এই হোটেল তো গাইজ আমি মানে এতিয়া ৰাসৰ ফালৰ পৰা আহিছোঁ এতিয়া মানে আমি থিয়েটাৰ চাম তো থিয়েটাৰৰ অলপ কিছু থিয়েটাৰ চাব যাই আছোঁ তো ব'লক গাইজ থিয়েটাৰখন না ব'ল আজি থিয়েটাৰ চাওঁ ৰাচাম কালিৰ পৰা আৰু ওলবা লাগিল আৰু ব'লক গাইজ ব'লক চাওঁ সহায় দি আছে ৰাজলক্ষ্মী থিয়েটাৰ আজি লাষ্ট আজি নাটকখন হৈছে ঘাঁহ তো ঘাঁহ চাব যাই আছোঁ ভিডিঅ'টো চাই লাগিব দিয়ক খেলাৰীত গৈছোঁ এখনি ফুলাম গামোচাৰে মৰম যাচিবলৈ আগবাঢ়িছোঁ লগতে এটি কাষৰ ঘটাই তেওঁক সম্বৰ্ধনা জনাব সমবায়ৰ সভাপতি শ্ৰী সুব্ৰত ডেকাই এয়া সভাপতি সুব্ৰত ডেকাই তেওঁক এখনি ফুলাম গামোচা লগতে এটি আমাৰ চিট সৰ্থেবাৰীৰ চিট কাঁহৰ বটাৰে তেওঁলৈ মৰম যাচিছে আৰু এই চবতে অনুষ্ঠানটোলৈ উদ্দেশ্যি তেওঁক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ প্ৰেক্ষাগৃহত উপস্থিত সমনাট্যপ্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আজি দুটি নিশাৰ বাবে আমি ইয়াত নাট মঞ্চস্থ কৰিবলৈ আহিছোঁ আপোনালোকৰ মাজত আজি নিজকে আপোনালোকৰ মাজত থাকি আজি নাট উপভোগ কৰিবলৈ আপোনালোক আহি আমাৰ নাট চাবলৈ যে ইয়াত যি আপোনালোকে ভিৰ কৰিছে সঁচাই আনন্দিত হৈছোঁ আৰু বিশেষকৈ আজি সৰ্থেবাৰীৰ যি মৰম কাঁহ শিল্পৰ তেখেতসকলে মোক যি মৰম দিছে মই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকললৈ প্ৰত্যেকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ বেছি দীঘলীয়া নগৰ নাটক চাবলৈ আহিছে নাটক চাওক আজি মোৰেই নাটক ঘাঁহ কি পাই নাজানো কিবা এটা দিবৰ কাৰণে চেষ্টা কৰোঁ গতিকে মৰমেৰে আঁকোৱালি ল'ব বুলি বিশ্বাস লৈ মই মোৰ চুটি বক্তব্য মই সামৰি কৰিছোঁ ধন্যবাদ নিশ্চয় দেখা পাবা আরে তুমি তো ফোন সাইলেন্ট কৰি নিজৰ বান্ধৱীৰ বাৰ্থডে পাৰ্টিত বিজি হৈ আছিলা most probably ডান্স কৰি আছিলা obviously পাৰ্টি যেতিয়া ডান্সটো হ'ব বাৰু বাদ দিয়া দেউতাৰে কেনে ডাক্তৰে কি কৈছে সেইটো কোৱা মই ডাক্তৰ নেকি ডাক্তৰ সোধাকৈ আৰে তুমি তো দেউতাৰ হাত ভৰি ভাঙি এই ঘৰৰ পিছত পৰি থকাটোৱে বিচৰা লেকাম নোৱা ঘোঁৰাৰ দৰে দৌৰি থাকিব পাৰিবা মাজনী তুমি মাম্মি কেনেকৈ কথা কৈছা মাম্মি নহয় মা আৰু এই কথা তুমি মোক ক'বলৈ বাধ্য কৰাইছা দেউতাৰ প্ৰতি যদি তোমাৰ অক্ষুণ মানুহ হল তুমি ঘৰলৈ যোৱাগে যোৱা আমি বাকী কথাবোৰ তোমাক ফোনত জনাই দিম হয় নেকি খবৰ সুধিলে কিবা তেনেহ'লে ভাইটি বল
আৰে মানুহজন নাৰ্ছিং হোমত পৰি আছে অথচ মই কিন্তু আচৰিত হোৱা নাই ঋষি কাৰণ মই মোৰ মাক জানো যে সকলোৰে বাবে অপ্ৰিয় হোৱা এটা প্ৰধান পথ হৈছে অহংকাৰ ধনৰ অহংকাৰ জনৰ অহংকাৰ প্ৰতিপত্তিৰ অহংকাৰ মুঠতে অহংকাৰ হ'ব দিয়া বাদ দিয়া এইবোৰ ভাবি ভাবি মূৰটোহে দেখিছে বাহিৰতে বহি চাহ একাপ খাব চব ঠিক আছে